হঠাৎ এটা ফোন কলে হৈছৈ লগালে এটা পৰিয়ালত পিছত দিল্লীৰ পৰা আহিছিল ফোন কলটো তাৰ পিছতেই কান্দুন কেৱল কান্দুন ফোন কল হল আব্দুল গনি শেখৰ পৰিয়ালৰ গৌৰীপুৰ পিবি কলেজৰ ছাত্ৰ নুৰ আলম শেখৰ দিল্লীত ৰহস্যজনক মৃত্যুক লৈ সমগ্ৰ বালাজনত শোকাকুল পৰিৱেশ গোলকগঞ্জ থানাৰ অন্তৰ্গত নুৰ আলম শেখে গৌৰীপুৰ পিবি কলেজত অধ্যয়ন কৰি আছিল পিছত পৰিয়ালত অভাৱ অনাটন থকাৰ বাবে দিল্লীলৈ কাম কৰিবলৈ গৈছে তাতে ৰহস্যজনকভাৱে মৃত্যুক আকোৱালি লৈ ল'ৰাজনে এই মৃত্যুক সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে সেয়েহে অসমৰ মুখ্যমন্ত্ৰী আৰু ধুবুৰী প্ৰশাসনক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাই পৰিয়ালৰ লোকে আমার লড়া এটা নুর আলম শেখ গৌরীপুর পিপি কলেজ পড়ে তা গরিব সংসার কারণত মানে দিল্লী গেছে কামত যেয়া লড়াটো ভাল লড়া কামত গেছে মানে পয়সা করির কারণত মানে দিল্লী গেছে যে মানে খাওয়া দাওয়া করিয়া ঘুমাইছে তার কারণত রাতত ছটা হঠাৎ মৃত্যুবরণ করেছে তার কারণত মই মুখ্যমন্ত্রী আর ধুবুৰী প্রশাসনত আমি একটা উচিত বিচার চাও হৈছিল কি মোৰ নাতি হয় সি মানে তাৰ সংসাৰত মানে অভাৱ অনাটন আছিল সেইকাৰণত মানে সেইজন মানে ষ্টুডেণ্ট আছিল কোন কলেজ মানে সি পঢ়িছিল গৌৰীপুৰ পিবি কলেজ সি মানে দিল্লীত আজি মানে 10 মাহ মান হৈ গ'ল তাৰ কাম কৰি থকা অৱস্থাত তাৰ কিবা হৈছিল আমাৰ ঘৰৰ পৰা নাজানো পিছত মানে কালি হঠাৎ শুনি পালোঁ যে তাৰ মানে মৃত্যু হৈছিল এই মৃত্যুটো কেনেকৈ হ'ল আমাৰ লগতো ইয়াৰ পৰা নাজানো এইটো মানে আমাৰ মানে মুখ্যমন্ত্ৰীক মানে কৰজোৰে অনুৰোধ জনাওঁ যে আমাৰ মানে এই নাতিনটোৰ মানে সুবিচাৰ এটা কৰিলে মানে ভাল হয় ব্যুৰো ৰিপৰ্ট সোহানা লাইভ